নমস্কাৰ, মই কুন্তলা দত্ত। মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজিৰ এই ভিডিঅ'টোত মই হোপোনোপোনো ফ্ৰেজ আই লাভ ইউৰ অৰ্থ কিছু আপোনালোকক ব্যাখ্যা কৰিম মোৰ অনুভৱেৰে, আৰু কিছু মই যি শিকিছোঁ বা যি বুজি পাইছোঁ সেইখিনি আপোনালোকক জনাম। হোপোনোপোনোত আই লাভ ইউ অৰ্থাৎ মই তোমাক ভাল পাওঁ, তাৰ জৰিয়তে আপোনাৰ মনত বা আমাৰ মনত যিখিনি দুখ ব্যথা আছে সেইখিনিলৈ আমি আমাৰ মৰম ভালপোৱা প্ৰেম প্ৰেৰণ কৰোঁ। এই প্ৰেম আৰু মৰম ভালপোৱাই এই ব্যথা দুখ বা যিখিনি আমাৰ মনৰ ভিতৰত অশান্তিৰ সৃষ্টি কৰি আছে সেইখিনি শুদ্ধ কৰি তাক সঠিক পথলৈ অনাৰ কাৰণে সহায় কৰে। ই কেনেধৰণে সহায় কৰে? ধৰক, আপুনি কোনো এটি শিশুক সি কিছু বেয়া কাম কৰিছে, তাৰ কাৰণে আপুনি তাক খঙত বুজাইছে। তেতিয়া সি ভয়টো কৰিব আপোনালৈ, কিন্তু সেই ভয় কৰি পেলাই যিখিনি বুজিব তাৰ অন্তৰত সেনেকে নালাগিব, বা আপোনালৈ কিছু তাৰ বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হ'ব পাৰে, তাৰ মনত আপোনালৈ কিছু বেয়া পোৱাৰ সৃষ্টি হ'ব পাৰে। ঠিক একেদৰে যেতিয়া আপুনি তাক, এই শিশুটিক মৰম কৰি মৰম ভালপোৱা প্ৰেৰণ কৰি কথাটো বুজায় যে মই তোমাক ভাল পাওঁ, কিন্তু তুমি এই বস্তুটো কৰাৰ কাৰণে অলপ দুখ পাইছোঁ কিন্তু মই তোমাক ভাল পাওঁ, পিছলৈ তুমি ভালকে কাম কৰিবা বুলি মোৰ পুৰা বিশ্বাস আছে। এনেধৰণৰ বাৰ্তা যেতিয়া শিশুটিয়ে পায়, তাৰ আপুনি আপোনালৈ এটা মৰম ভালপোৱাৰ ভাৱ জাগি উঠিব। সেই একেদৰে আমি নিজৰ মনটোক, এই হোপোনোপোনোত আচলতে আমি নিজৰ মনটোকেই আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ বুলি কওঁ। এই মনটোৱে যেতিয়া পাব আপোনাৰ প্ৰেম মৰম, এই মনটোত থকা অশান্তিখিনি যেতিয়া আপুনি প্ৰেম আৰু মৰমেৰে আঁকোৱালি লৈ তাক ক'ব যে তোমাক মই ভাল পাওঁ, এই ভাল পোৱাৰ মাজত এই গোটেই আপোনাৰ মনৰ ব্যথা দুখখিনিৰ অটোমেটিক হিলিং হ'ব। So just do practice. ভাল পোৱাটো হৈছে আমাৰ যিকোনো বেমাৰ হওক, যিকোনো মনৰ দুখ হওক, তাৰ উপচাৰৰ প্ৰথম এটা উপাদান বা এটা প্ৰথম প্ৰক্ৰিয়া বুলি মই ক'ব পাৰিম। মোৰ ভালকে শব্দটো অহা নাই, কিন্তু ভাল পোৱাই সকলো বেমাৰ সকলো দুখ উপচাৰ কৰিব পাৰে। আপোনালোকে জানেই সেই কথাটো, আৰু সেইটো আমি উপলব্ধিও কৰোঁ বিভিন্ন কথা। যেতিয়া প্ৰেম নিবেদন কৰোঁ আমি ইজনে সিজনক, তেতিয়া আমাৰ মনৰ দুখবিলাক বহুত পাতলে। সেই একেই ধৰণেৰে আমি নিজৰ মনৰ দুখ আৰু ব্যথা যিখিনি আছে সেইখিনিক আমি যেতিয়া মৰম ভালপোৱা পঠিয়াওঁ, তেতিয়া সিও শান্ত হয়, সিও হিলিং প্ৰচেছত যায়। সেইকাৰণে হোপোনোপোনোত আই লাভ ইউৰ মহত্ব বহুত গুৰুত্বপূৰ্ণ। প্ৰথমতে আপুনি ক্ষমা খুজিলে, তাৰ পৰা আপুনি থেংক ইউ ক'লে যে মোক এই প্ৰচেছটোলৈ অনাৰ কাৰণে তোমাক ধন্যবাদ, আৰু শেষত আপুনি যেতিয়া আই লাভ ইউ ক'ব, তেতিয়া সেই দুখ ব্যথা বা যিখিনি ঋণাত্মক চিন্তা আপোনাৰ আছে সেইখিনি আপুনি এটা মলম বা মৰহম দিয়াৰ নিচিনা কাম কৰিব। এই কাৰণে হোপোনোপোনোত আই লাভ ইউ বহুত গুৰুত্বপূৰ্ণ। মোৰ বোধেৰে আই লাভ ইউ সকলোতকৈ ডাঙৰ, মানে এই গোটেই চাৰিওটা ফ্ৰেজৰ ভিতৰত আই লাভ ইউটো আটাইতকৈ শক্তিশালী যেন মোৰ অনুভৱ হয়। আপোনালোকৰ কি অনুভৱ হয় কমেণ্টত জনাব। আজিলৈ ধন্যবাদ, থেংক ইউ।